আজি অসম জাতীয় পৰিষদৰ ৰঙিয়া সমষ্টি সমিতিত এখন সাংগঠনিক আৰু যোগদান কাৰ্যসূচী সভা আয়োজন কৰা হয়। ইয়াতে আজি আমি ৰঙিয়া সমষ্টিৰ বিভিন্ন প্ৰান্তৰ প্ৰত্যেকটো পঞ্চায়তৰ পৰা আমাৰ বিভিন্ন সংগঠনৰ পৰা আহি আমাৰ ইয়াতে যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰু আমাৰ অসম জাতীয় পৰিষদত যোগদান কৰে। আৰু আজি আমি গোটেই আগন্তুক নিৰ্বাচনৰ ক্ষেত্ৰত সংগঠনটোৱে কিভাৱে কেনেকৈ আমি আগবাঢ়ি গ'লে আগন্তুক নিৰ্বাচনত আমি প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিম বা আমি আগন্তুক দিনত যি আমাৰ বিৰোধী ঐক্য আছে এই বিৰোধী ঐক্যক আমি কিভাৱে সহায় কৰি লৈ যাব পাৰিম, আজি এই কথাবিলাক আমি ইয়াতে পুংখানুপুংখৰূপে আলোচনা কৰি আমি কিছু ক্ষেত্ৰত কেইটামান সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে পৰৱৰ্তী সময়ত আমি নিৰ্বাচনত কিভাৱে অৱতীৰ্ণ হ'ম আৰু বিজেপিক পৰাভূত কৰিবৰ কাৰণে ৰঙিয়া সমষ্টিত আমি কেনেকুৱা নীতি আৰু নিৰ্দেশনা আমি প্ৰেৰণ কৰিলে আমি ফলৱৰ্তী হ'ম, তাৰ বাবে আমি আজি পুংখানুপুংখৰূপে আমি আজি সভাত সিদ্ধান্ত গ্ৰহণ কৰোঁ। আচলতে আমি অসম জাতীয় পৰিষদটো 2021 চনৰ পৰা আমি ৰঙিয়াত শক্তিশালীভাৱেই আছোঁ। তথাপিতো আমাৰ আপোনালোকে জানে যে কিছুমান ৰাজনৈতিক দলৰ টকা পইচাৰ লগত আমাৰ অসম জাতীয় পৰিষদৰ আমাৰ তেনেকুৱা ধৰণৰ অৰ্থনৈতিকভাৱে আমি টনকিয়াল নহয়, যাৰ কাৰণে আমি হয়তো কিছু কাম কৰিব পৰা নাছিলোঁ। তথাপিতো আমি সাংগঠনিক দিশত আমি কোনোদিনে পিছ পৰি ৰোৱা নাই। আমি আমাৰ সাংগঠনিক ভেটিটো মজবুত কৰি ৰাখিছোঁ। আমাৰ 2021 চনতে আমাৰ প্ৰতিটো পঞ্চায়ত সমিতি গঠন বুথ পৰ্যায়লৈকে আমাৰ সমিতিবিলাক গঠন কৰা আছিলে আৰু বৰ্তমানত আমি সেই সকলোকে আমি একত্ৰিত কৰি অতি কম দিনৰ ভিতৰত আকৌ বুথ পৰ্যায়ত আমি সভা অনুষ্ঠিত কৰিবলৈ আমি আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। কম দিনৰ ভিতৰত বুথ পৰ্যায়লৈকে আমি সভা অনুষ্ঠিত কৰিম আৰু আগন্তুক নিৰ্বাচনত নিশ্চিতভাৱে আমি কাৰোবাক হৰুৱাবলৈ হ'লে কাৰোবাৰ লগত সহযোগিতা কৰি হ'লেও আমি নিশ্চয় আমি ফলৱৰ্তী হ'ম। চাওক, আজি অসমত অসমীয়া জাতি সংকটত প্ৰথম কথা, এই অসমীয়া জাতিক উদ্ধাৰ কৰিবলৈ হ'লে আমি বিজেপিয়ে অসমীয়া জাতিটোক কৰা অন্যায়ৰ বিৰুদ্ধে আমি নিশ্চয় আমি এইবিলাক লৈ যাম। অসমত বিভিন্ন ঠাইৰ অসমৰ মাটি বহিৰাগত কোম্পানীৰ হাতত গতাই দিছে। আপোনালোকে জানে যে অসমৰ ইতিমধ্যে যিবিলাক মূল্যৱান মাটি আছে এই সকলো মাটি আদানী আম্বানীৰ হাতত গতাই গৈছে। আমি এইবিলাকৰ আৰম্ভণিৰ পৰা প্ৰতিবাদ কৰি আহিছিলোঁ। অসমীয়া জাতিয়ে বিজেপিয়ে অসমীয়া জাতিক মাটি ভেটি সংৰক্ষণৰ কথা কৈছিলে, সুৰক্ষাৰ কথা কৈছিলে, কিন্তু আজি দেখিছোঁ আমি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে মাটি আৰু ভেটি এই সকলো সৰ্বশান্ত হোৱাৰ পথত। গতিকে এই কথাবিলাক আমি নিশ্চিতভাৱে ৰাইজৰ মাজলৈ লৈ যাম আৰু ৰাইজে ইতিমধ্যে এই কথাবিলাকত পতিয়ন গৈছে যে অসমৰ সঁচাকৈয়ে বিজেপি চৰকাৰে অসমৰ সকলো জাতি জনগোষ্ঠীক নিষেধ কৰি অসমত অসমীয়া জাতিৰ অস্তিত্বটো নোহোৱা কৰিলে তেওঁলোকে ভাৰতীয় যিটো মানে আগ্ৰাসন, এই আগ্ৰাসনটো তেওঁলোকে প্ৰৱৰ্তন কৰিব বিচাৰিছে। আমি এইবিলাক প্ৰতিহত কৰিবৰ কাৰণে আমি অসম জাতীয় পৰিষদে বদ্ধপৰিকৰ আৰু আমাৰ লগত সহযোগী যিবিলাক দল আছে আমি সকলোৱে অসমৰ মাটি ভেটি আৰু অসমীয়া জাতিৰ কলা সংস্কৃতি সকলো ৰক্ষাৰ ক্ষেত্ৰত আমি ৰাইজৰ মাজলৈ ইছ্যুবিলাক লৈ নিশ্চিত